হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। কমিউনিটি গ্ৰথ চেনেলটোৰ যোগেদি আজি মই এটা নতুন ইনফৰমেশ্যনেল ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিছোঁ। প্ৰত্যেকে হয়তো বেমাৰ হ'লে মেডিচিন বা দৰৱ ব্যৱহাৰ কৰে। এই মেডিচিনৰ ক্ষেত্ৰত বহুতেই কেতিয়াবা মোক প্ৰশ্ন কৰে, বাইদেউ মই একে নামৰ মেডিচিনটো পোৱা নাই ফাৰ্মাচীত, ফাৰ্মাচীয়ে বেলেগ এটা দিছে, খালে কাম দিবনে? এনেধৰণৰ প্ৰশ্ন বহুতে মোক সুধিছে। মই যিহেতু এগৰাকী ফাৰ্মাচিষ্ট হয়, সেই হিচাপত মই আপোনালোকক এটা জানিবলগীয়া মেছেজ দিব বিচাৰোঁ। যদি তেনেধৰণৰ ছেম মেডিচিন উপলব্ধ হোৱা নাই, তেনে ক্ষেত্ৰত আপোনালোকক যিটো মেডিচিন ডক্টৰে প্ৰেছক্ৰাইব কৰিছে, মেডিচিনৰ পাছফালে লিখা থাকে কম্পজিশ্যন বুলি, আৰু এই কম্পজিশ্যনখিনি যদি ছেম থাকে তেনেহ'লে তেনেধৰণৰ মেডিচিনৰ কাম একে হয়, যদিও তাৰ নামটো যদি ব্ৰেণ্ড নেমটো যদি বেলেগ হয়। এটা উদাহৰণ হিচাপে মই আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। পেৰাচিটামল টেবলেটটো হয়তো সকলোৱে চিনি পায়। তেনেধৰণৰ এই পেৰাচিটামল টেবলেটটো আপুনি বহুত নামত আপুনি এভেইলেবল পাব। ফৰ এক্সাম্পল মই এটা দেখাইছোঁ, কেলপল 650। এইটো আপোনাৰ GSK ফাৰ্মাচিউটিকেল কোম্পানীয়ে এইটো আপোনাৰ মেনুফেকচাৰ কৰিছে, য'ত আপুনি দেখিছে পেৰাচিটামল IP 650 মিলিগ্ৰাম আছে। আৰু তেনেধৰণে এই একেই পেৰাচিটামল 650 মিলিগ্ৰামটো ডলো 650 বুলি মাৰ্কেটত পোৱা যায়, য'ত পেৰাচিটামল IP 650 মিলিগ্ৰাম থাকে। ইয়াত দেখা গ'ল যে আপুনি পেৰাচিটামল 650 মিলিগ্ৰামে আছে, যদিও নামটো আপোনাৰ মাৰ্কেটত বিভিন্ন ধৰণৰ আছে, যেনেধৰণৰ কেলপল 650 দেখিলে, আকৌ ডলো 650 দেখিলে। আৰু এটা কথা, আপুনি কম্পজিশ্যনত ইনগ্ৰেডিয়েণ্ট চোৱাৰ লগতে তাৰ কোৱান্টিটিটো চাব। যেনেকৈ তেওঁ কোৱান্টিটি দেখিছে 650 মিলিগ্ৰাম 650 মিলিগ্ৰাম, এইটো আপোনালোকে মিলাই চাব। মই এটা জাষ্ট জেনেৰেল ইনফৰমেশ্যন আগবঢ়ালোঁ। বাকী আপুনি যিকোনো মেডিচিন লোৱাৰ আগত আপোনাৰ ডক্টৰ বা নিকটৱৰ্তী ফাৰ্মাচিষ্টৰ পৰামৰ্শ গ্ৰহণ কৰি মেডিচিন ইউজ কৰিব। থেংক ইউ।